নমস্কাৰ এছকে হেণ্ডলুম চেনেলৰ তৰফৰ পৰা মহৰজু আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকৰ ওচৰত একেবাৰে ধুনীয়া বস্তু এটা লৈ আহিছোঁ। মানে কি হয়, সকলোৰে ঘৰে ঘৰে কি হয়, আমাৰ যিকোনো আমাৰ থাপনা থাকে, গোসাঁই থাপনা থাকে, আৰু তাৰ বাবে আজি মই এয়া খুব ধুনীয়াকৈ আমাৰ গোসাঁই থাপনাৰ বাবে এইখন লৈ আহিছোঁ। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে স্ক্ৰীনশ্বট ৰাখি মোৰ হোৱাটছএপত বুকিং কৰি দিব। আৰু এয়া চাব, খুব ধুনীয়াকৈ থাপনাখনৰ ওপৰত মানে শৰাইখনৰ ওপৰত খুব ধুনীয়াকৈ ভাগৱত বুলি লিখা আছে। এয়া চাব, মই একেবাৰে ওচৰৰ পৰা জুম কৰি দেখুৱাই দিছোঁ। আৰু লগতে ইয়াত ৰামকৃষ্ণ বুলি ধুনীয়াকৈ 3টা লাইন দিয়া আছে। যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে ল'ব পাৰিব। এয়া চাব পাৰে, খুব ধুনীয়া হয় আৰু পিয়ৰ মাছৰাজ সূতা, মানে পকোৱা সূতা হয়। অকণো ইয়াত কোনো পলিষ্টাৰ বা বেলেগ সূতা মিক্স কৰা নাই, সেয়েহে আপোনালোকে ল'ব পাৰিব। এয়া চাব, খুব মৰম লগা হয় আৰু বহুতখিনি ইয়াত ষ্টক আছে। যদি আপোনালোকে বেছিকৈও ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। এইখিনি আমাৰ ষ্টক আছে। আপোনালোকে যদি 20 পিচ 30 পিচ বা যিমানখিনি লয় আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। খুব ধুনীয়া হয়, পিয়ৰ পকোৱা সূতাৰ। এয়া থাকিব, মৰম লগা হয়। এয়া চাই ল'ব, থাপনাৰ বাবে শৰাই দিয়া আছে। শৰাইখনত থাপনাখনত আমি কি হয়, পাৰি দিয়াৰ বাবে খুব ধুনীয়া হ'ব এইখন। যদি আপোনালোকৰ পচন্দ হয় বা বাজেটত আহে তেনেহ'লে আপোনালোকে ল'ব পাৰিব। মাত্ৰ 140 আৰু শ্বিপিংটো আপোনালোকৰ এক্সট্ৰা হ'ব। আৰু এটা শ্বিপিঙত আপোনালোকে মিনিমাম 20খন বা 25খন আপোনালোকে ল'ব পাৰিব। এয়া চাব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোক সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব, তেতিয়াহে পিছত মোৰ আহিবলগীয়া ভিডিঅ'বোৰ নটিফিকেশ্যনবোৰ পোনপ্ৰথমে পাব। আৰু লগতে যদি আপোনালোকৰ প্ৰয়োজন থকা কাপোৰখিনি বাজেটত আহে বা আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ হোৱাটছএপত বুকিং কৰি ল'ব পাৰিব। আৰু মোৰ এড্ৰেছটো জনাই দিছোঁ। মোৰ এড্ৰেছটো হ'ল কামৰূপ ডিষ্ট্ৰিক্ট, ৰঙিয়া পুথিমাৰী হয়। আৰু মোৰ দোকানখনৰ নাম হ'ল এছকে হেণ্ডলুম। আৰু এইখিনি কালেকশ্যনে আজি মই দেখুৱালোঁ। শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ।